তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই টিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ আপুনি যদি এজন আত্মসহায়ক গোটৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে আছে এটা খুবেই ভাল খবৰ। চ' আপুনি যদি আত্মসহায়ক গোটত আছে তেনে ক্ষেত্ৰত আপুনি 10,000 টকা ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব। আপুনি যদি সেই আত্মসহায়ক উদ্যমিতা মহিলা উদ্যমিতাৰ যি আঁচনি আছিলে 10,000 টকা বেংকত দিয়াৰ কাৰণে যি আঁচনি এটা আছিলে পশুপালন কৰাৰ কাৰণে আপুনি যিটো ফৰ্ম ফিল আপ কৰি জমা দিছিলে সেই জমা দিয়া ফৰ্মৰ বিপৰীতে কিন্তু এখন লিষ্ট ওলাই আহিছে। এই লিষ্টত যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 10,000 টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। চ' আপোনাৰ এই লিষ্টত নাম আছেনে নাই আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। এই যি আত্মসহায়ক গোটৰ যিটো লিষ্ট ফাইনেল লিষ্ট এই ফাইনেল লিষ্টটো আপুনি চাবলৈ হ'লে বা ডাউনলোড কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব SAG। চিম্পলি আপুনি ইয়াতে যিটো অপশ্যন দেখা পাইছে বা ইয়াতে যিটো লেখা দেখা পাইছে আপুনি চিম্পলি এইখিনি লিখি চাৰ্চ কৰি দিব লাগিব। আপুনি যেতিয়া SAG লিখি চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ পাছতে কিন্তু প্ৰথমতে আপোনাৰ এটা ৱেবছাইট আহিব, এটা লিংক আহিব। আপুনি এইটো লিংকত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়াই এইটো লিংকত ক্লিক কৰি দিব, এইটো লিংকত ক্লিক কৰি দিয়াৰ পাছতে আপোনাৰ এনেকুৱা এটা পেজ অ'পেন হ'ব, আপুনি দেখা পাব। চ' আপোনাৰ যদি পেজটো ডেস্কটপ চাইড কৰা নাই আপুনি 3 ডটত ক্লিক কৰি আপুনি পেজটো ডেস্কটপ চাইড কৰাই ল'ব। ডেস্কটপ চাইড কৰি লোৱাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব। আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি কিন্তু ইয়াতে দেখা পাব বহুতকেইটা অপশ্যন আছে। ইয়াতে ষ্টেট চিলেক্ট কৰাৰ অপশ্যন আহিছে। আপুনি চিম্পলি আপোনাৰ যিটো ষ্টেট হয় আপুনি চিলেক্ট কৰি দিব। যিহেতু আমাৰ ষ্টেট আসাম, মই আসামটো চিলেক্ট কৰি দিছোঁ। আসাম চিলেক্ট কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখা পাইছে বহুতকেইটা ষ্টেটৰ নাম আহিছে। চ' ইয়াতে কিন্তু গোটেইখিনি ষ্টেটৰ নাম ডিষ্ট্ৰিক্টৰ নাম আহিছে। ডিষ্ট্ৰিক্টৰ নামটো আপোনাৰ যদি ইয়াতে নাই তেনে ক্ষেত্ৰত আপুনি নেক্সট অপশ্যনত এটা অপশ্যন দেখা পাব। আপুনি চিম্পলি নেক্সট অপশ্যনত ক্লিক কৰি দিব। আপুনি নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ অপশ্যনকেইটা শ্ব' কৰিব, আপোনাৰ ডিষ্ট্ৰিক্টকেইটা শ্ব' কৰিব। যদি আপোনাৰ নাই তেনে ক্ষেত্ৰত আপুনি আকৌ নেক্সটত ক্লিক কৰিব। যদি নাই আপুনি আকৌ নেক্সটত ক্লিক কৰিব। তেনেকৈ কিন্তু আপুনি নেক্সটত ক্লিক কৰিব। মই ৰেণ্ডমলি এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত আপোনাৰ এনেকৈ এটা শ্ব' হ'ব। এনেকৈ শ্ব' হোৱাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে ইয়াতে আপোনাৰ ব্লক নেমটো আহিব। চ' ইয়াৰ পৰা আপুনি আপোনাৰ ব্লক নেমটো চিলেক্ট কৰিব লাগিব। ব্লকৰ নেমটো চিলেক্ট কৰাৰ পাছত কিন্তু আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰিব দিছে। ইয়াতে আপুনি আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত হয় আপুনি সেই গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰি দিব লাগিব। মই যিকোনো এটা চিলেক্ট কৰি দিছোঁ এনেই ৰেণ্ডমলি। চিলেক্ট কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে আপোনাৰ যিখন ভিলেজ আছে ভিলেজখনৰ নাম ইয়াতে শ্ব' কৰিব দিছে, শ্ব' কৰিছে। ইয়াতে আপোনাৰ ভিলেজখন চিলেক্ট কৰিব লাগিব। চ' মই ভিলেজখন চিলেক্ট কৰি দিছোঁ। আপুনি যেতিয়া আপোনাৰ ভিলেজখন চিলেক্ট কৰি দিব, ভিলেজখন চিলেক্ট কৰি দিয়াৰ পাছত আপোনাৰ সেইখন গাঁৱত যিমানকেইটা আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোট গোটেইখিনি কিন্তু ইয়াতে শ্ব' কৰিব। গোটৰ নাম ইয়াতে শ্ব' কৰিব। শ্ব' কৰাৰ পাছত আপোনাৰ যদি শ্ব' কৰা নাই তেনে ক্ষেত্ৰত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰিব। যদি শ্ব' কৰা নাই আকৌ নেক্সটত ক্লিক কৰিব। ইয়াতে দেখা পাইছে এটা মই যিকোনো এটা ৰেণ্ডমলি এটা ক্লিক কৰি দিছোঁ। ইয়াতে দেখা পাইছে ৰুক্মিণী। মই এই নামটো অলপ ভাল লাগিছে, মই এইটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত আপুনি যেতিয়াই তলফালে স্ক্ৰল ডাউন কৰিব তেতিয়া কিন্তু আপুনি গোটেইখিনি ইনফৰ্মেশ্যন ইয়াতে দেখা পাইছে, আপুনি দেখা পাব ইয়াতে। আৰু তলত যি গোটৰ যিবোৰ মেম্বাৰ আছে মেম্বাৰৰ নামকেইটা ইয়াতে শ্ব' কৰিব। ইয়াতে ফাদাৰ অথবা হাজবেণ্ডৰ নাম শ্ব' কৰিব। ইয়াতে দেখা পাইছে ডিজেবিলিটি যদি আছে তেনেহ'লে ক্ষেত্ৰত আপুনি শ্ব' কৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব গোটেইখিনি। ইয়াতে যদি আপোনাৰ যদি এই লিষ্টখনত নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা লাভ কৰিব। আৰু যদি আপোনাৰ এই লিষ্টখনত নাম নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা লাভ কৰিব নোৱাৰে বা লাভ নকৰে। চ' যদি আপোনাৰ এই লিষ্টত নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ যি বিঅ' প্ৰেচিডেণ্ট আছে তেওঁলোকৰ লগত আলোচনা কৰক। অতি সোনকালে আপোনাৰ এই লিষ্টখনত নাম আহিব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।